আমাৰ কালি ৰাতি এটা সিক্ৰেট ইনফৰমেশ্যন আছিলে প্ৰায় 12:30মান বজাত আমি হাউলি থানা অন্তৰ্গত যোশীহাটীপাৰা বুলি এখন গাঁও আছে খণ্ডকাৰ পৰা তাত এঘৰ মানুহৰ তাত বিভিন্ন ধৰণৰ এনেকুৱা বেটাৰী যিবিলাক বেটাৰী নেকি ই ৰিক্সাত ব্যৱহাৰ হয় কিছুমান আপোনাৰ সোলাৰ পেনেলত থকা ইউজ হোৱা বেটাৰী তাত লোড হৈ আছে বুলি খবৰ আছিলে চ' সেইমতে আমি খবৰ পাই পেলাই আমাৰ টিম অচি হাউলি নেতৃত্ব টিম এটা আহিলে আমি সকলোবোৰ আহি পেলাই জায়গাটো চালোঁ গাড়ীখন আমি ডিটেইন কৰিলোঁ এখন ট্ৰাক আছিলে ট্ৰাকখনৰ নম্বৰ আছিলে UP 38804717 সেই গাড়ীখন আমি তাত পালোঁ তাত দেখাবলৈ বিভিন্ন লেবাৰে তাত এনেকুৱা ধৰণৰ বেটাৰী কিছুমান উঠাই আছে তাৰপিছত আমি প্ৰিলিমিনাৰী যিটো আমাৰ এনকুৱাৰী আছিলে আমি চালোঁ যে এই বেটাৰীসমূহ বিশেষকৈ ই ৰিক্সাবিলাকত ব্যৱহাৰ হোৱা বেটাৰী হয় কাৰ ঘৰ কি কথা যিগৰাকী মানুহ আছিল তাত তেওঁৰ নামটো আমি গম পালোঁ যি ড্ৰাইভাৰ আৰু হেণ্ডিমেন আছিলে তেওঁলোক বাহিৰৰ হয় UPৰ হয় উত্তৰ প্ৰদেশৰ হয় আমি সুধিলোঁ সোধপোছ কৰোঁতে গম পালোঁ যে আজাহাৰুদ্দিন নামৰ এগৰাকী ব্যক্তি ছান অফ আব্দুল মান্নান তেওঁৰ ঘৰৰ পৰা এইখিনি বস্তু লোড হৈছিলে আৰু তেতিয়া আমি কাগজ পত্ৰ বিচাৰিলোঁ আমাৰ যে ইয়াত কি কাগজ আছে এইখিনি বেটাৰী ক'ৰ পৰা অনা ইয়াত লিগেল ভেলিড কিবা আছে নেকি কোনো ধৰণৰ বস্তু দেখাব নোৱাৰিলে বৰঞ্চ মানুহজন তাতে আমি নাপালোঁ বিভিন্ন চাৰ্চ কৰা হ'ল আৰু যিগৰাকী আজাহাৰুদ্দিন বোলা ব্যক্তি তাৰ পৰা পলালে তো ইমিডিয়েটলি আমাৰ টিমে গোটেইখিনি বস্তু চিজ কৰিলে এজ পাৰ ল আৰু ড্ৰাইভাৰ হেণ্ডিমেনক আমি ডিটেইন কৰিলোঁ আৰু তাক লৈ অহা হ'ল আৰু এতিয়া আমি যিখিনি সোধপোছ কৰি গম পাইছোঁ যে ইয়াত 825টা 825 নাম্বাৰছক বিভিন্ন কোম্পানীৰ ইয়াত বেটাৰী আছে যিবোৰ বেটাৰী মেক্সিমাম ই ৰিক্সাত ব্যৱহাৰ হোৱা কিছুমান সোলাৰ পেনেলত ব্যৱহাৰ হোৱা আৰু কিছুমান ঘৰুৱা কাম কাজতো যিবিলাক আমাৰ ইনভাৰ্টাৰ থাকে তাতো ব্যৱহাৰ হোৱা এতিয়া এই আজাহাৰুদ্দিনৰ গোটেই বিষয়খিনি আমি চালোঁ তেখেতৰ ইয়াতে এখন দোকান এখন আছে হাউলি চাৰিআলিত মেছাৰ্ছ ৰবিনছন চাইকেল ষ্ট'ৰ চ' সেইখনে কি অথৰাইজ কি আছে তেওঁলোকৰ অথৰাইজেশ্যন কি আছে আৰু ইমানবোৰ ই ৰিক্সাৰ বেটাৰী গতিকে আমাৰ সন্দেহ হৈছে যে বিভিন্ন ধৰণৰ যিবিলাক ই ৰিক্সাৰ বেটাৰীবিলাক চুৰি হৈ থাকে হয়তো এই চুৰি চক্ৰটো ইয়াৰ লগত জড়িত হৈ আছে আৰু গোটেইখিনি সামগ্ৰী আপোনাৰ যাব উত্তৰ প্ৰদেশলৈকে গতিকে গোটেইখিনি আমি ৱেইট এটা মিনিমাম আমি যিখিনি আমাৰ আইডিয়া কৰিলোঁ প্ৰায় 20ৰ পৰা 25 টনমান হ'ব সামগ্ৰীখিনিৰ ওজন আমি এইখিনি ভেৰিফাই কৰি আছোঁ আৰু আমি যিগৰাকী আজাহাৰুদ্দিন তেওঁক বিচাৰি আছোঁ কোনো ধৰণৰ কাগজ আমাক সেই সময়ত দেখাব পৰা নাই গতিকে আমি তদন্ত আমাৰ চলি আছে যদি আমি ইয়াৰ জৰিয়তে চবকে ক'ব খুজিছোঁ যদি কাৰোবাৰ ই ৰিক্সাৰ বেটাৰী চুৰ হোৱা বা চুৰ হৈছে বিগত কিছুদিনত হয়তো পুলিচক ৰিপৰ্ট কৰা নাই বা এইটো অকল হাউলি এৰিয়াতে নহ'ব সমগ্ৰ বৰপেটা জিলাৰ বিভিন্ন অঞ্চলতো হ'ব পাৰে কাৰণ বিভিন্ন সময়ত ই ৰিক্সাত বেটাৰীবিলাক চুৰ হৈ থাকে গতিকে আহি পেলাই আইডেণ্টিফাই কৰিব পাৰিব যদি হয় আৰু আমি এই যিগৰাকী ডিষ্ট্ৰিবিউটৰ বুলি কৈছে তেওঁৰ পৰা বিভিন্ন কাগজ পত্ৰ বিচাৰিছিলোঁ কোনো ধৰণৰ একো কাগজ পত্ৰ দিব পৰা নাই গতিকে আমাৰ সন্দেহ হৈছে এইখিনি চুৰি সামগ্ৰী চাগে তেখেতে ৰাখি পেলাই এইটো উত্তৰ প্ৰদেশ পঠিয়াবলৈ বিচাৰিছিলে গতিকে আমাৰ এটা কেছ ৰেজিষ্টাৰ হ'ব ইতিমধ্যে আৰু আমি যি ড্ৰাইভাৰ আৰু হেণ্ডিমেনক আমি সোধপোছ কৰিম বা অলৰেডি কৰিছোঁ আৰু বিতং তথ্যৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম নাই এতিয়া আনুমানিক মূল্যটো আমি এনেকৈ থিৰাংকৈ ক'ব নোৱাৰিম কাৰণ ইয়াত 825টা বিভিন্ন কোম্পানীৰ আছে কোম্পানী ৱাইজ দাম আছে কিছুমান হয়তো বেটাৰী আধা বেয়া হৈছে কিছুমান ভাল আছে বা কিছুমান ডেমেজ হৈ গৈছে যে সেইবোৰ তেওঁ স্ক্ৰেপ হিচাপে বিক্ৰী কৰিব খোজে আকৌ এইটো মডিফাইড হৈ পেলাই আহিব এই গোটেইখিনিৰ কাৰণে সময় লাগিব সেইখিনি সময় হ'লে পৰৱৰ্তী পৰ্যায়ত আমি আপোনালোকক ক'ম ড্ৰাইভাৰ আৰু হেণ্ডিমেনক সোধপোছ কাৰণ আমি সেই সময়ত যেতিয়া চব মানুহ পলালে অকল লেবাৰকেইটা ড্ৰাইভাৰ হেণ্ডিমেন তেওঁলোক হ'ল বাহিৰৰ UPৰ হয় তেওঁলোকক যিমতে খবৰ দিছে সেইমতে গাড়ীখনলৈ বস্তু নিবলৈ আহিছে তেওঁলোকে নাজানে কি আছে গতিকে এইটো লিগেল হয় নে নহয় এইটো তেওঁলোকে গম নাপায় গতিকে মালিক পলাই গ'ল গতিকে তেওঁলোকক আমি লৈ আহিছোঁ গতিকে তেওঁলোকৰ কি আছে কি নাই সেইখিনি কথা আমি খবৰ ল'ব লাগিব আৰু যদি আমি পাওঁ যে তেওঁলোক এই গোটেই গেংটোত জড়িত আছে ডেফিনেটলি এজ পাৰ ল আমি একশ্যন ল'ম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ